আজি মঙলবাৰ 2025 চনৰ 25 মাৰ্চ উভতি চাওঁ ইতিহাসত আজিৰ দিনটো উষা মেহতাৰ জন্মদিন 1920 চনৰ 25 মাৰ্চত গুজৰাটৰ সুৰাটত জন্ম হৈছিল ভাৰত ত্যাগ আন্দোলনৰ সময়ত আণ্ডাৰগ্ৰাউণ্ড ৰেডিঅ' ষ্টেচন পৰিচালনা কৰা পদ্মবিভূষণেৰে সন্মানিত গান্ধীবাদী স্বাধীনতা সংগ্ৰামীগৰাকীৰ এলটন জনৰ জন্মদিন 1947 চনৰ 25 মাৰ্চত ইংলেণ্ডৰ মিডলছেক্স স্পিনাৰত জন্ম হৈছিল সৰ্বকালৰ অন্যতম বেষ্ট সেলাৰ সংগীত শিল্পী হিচাপে গণ্য কৰা জনপ্ৰিয় ব্ৰিটিছ গায়ক সুৰকাৰ আৰু পিয়ানোবাদকজনৰ গুণাভিৰাম বৰুৱাৰ মৃত্যু 1894 চনৰ 25 মাৰ্চত 60 বছৰ বয়সত মৃত্যু হৈছিল ঊনবিংশ শতিকাৰ আধুনিক অসমীয়া সাহিত্যৰ পথ প্ৰদৰ্শক ৰূপে গণ্য কৰা প্ৰথম আধুনিক অসমীয়া নাটক ৰাম নৱমীৰ স্ৰষ্টা প্ৰখ্যাত সাহিত্যিক বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰকজনৰ ৰজনীকান্ত বৰদলৈৰ মৃত্যু 1940 চনৰ 25 মাৰ্চত 73 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল জোনাকী যুগত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে আশাসুধীয়া প্ৰচেষ্টা চলোৱাসকলৰ অন্যতম মিৰি জীয়ৰী মনুমতী দণ্ডুৱাদ্ৰোহ নিৰ্মল ভকত আদি উপন্যাসৰ স্ৰষ্টা উপন্যাস সম্ৰাট হিচাপে পৰিচিত সাহিত্যিকগৰাকীৰ ইন্দ্ৰ বনিয়াৰ মৃত্যু 2015 চনৰ 25 মাৰ্চত 72 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল জাহ্নু বৰুৱাৰ হালধীয়া চৰাই বাওধান খাই চলচ্চিত্ৰত অভিনয়ৰ বাবে লোকাৰ্ণ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰা মঞ্চ অনাতাঁৰ আৰু চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতাগৰাকীৰ ভেনিছ চহৰৰ প্ৰতিষ্ঠা 421 চনৰ 25 মাৰ্চত ৰোমান শৰণাৰ্থীসকলে বসতি স্থাপন কৰা উত্তৰ পূব ইটালীৰ লাগুনা ভেনেটা দ্বীপপুঞ্জত ভেনিছ চহৰ প্ৰতিষ্ঠা কৰা হৈছিল পিছলৈ ই গণৰাজ্যত পৰিণত হয় আৰু ভূমধ্যসাগৰীয় বাণিজ্য আৰু সংস্কৃতিত আধিপত্য বিস্তাৰ কৰে প্ৰথম আধুনিক অলিম্পিক আৰম্ভ সেই সময়ৰ গ্ৰীচত প্ৰচলিত জুলিয়ান কেলেণ্ডাৰ অনুসৰি 1896 চনৰ 25 মাৰ্চত গ্ৰীচৰ এথেন্সত প্ৰথম আধুনিক অলিম্পিক গেমছ আৰম্ভ হৈছিল 393 খ্ৰীষ্টাব্দৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অলিম্পিক গেমছত 14খন দেশৰ 241 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল শনিৰ উপগ্ৰহ টাইটান আৱিষ্কাৰ 1655 চনৰ 25 মাৰ্চত জ্যোতিৰ্বিজ্ঞানী ক্ৰিষ্টিয়ান হুইজেন্সে শনি গ্ৰহৰ সৰ্ববৃহৎ উপগ্ৰহ টাইটান আৱিষ্কাৰ কৰিছিল ইয়াৰ প্ৰায় 300 বছৰ পিছত 1944 চনত জ্যোতিৰ্বিজ্ঞানী জেৰাৰ্ড কুইপাৰে টাইটানত বায়ুমণ্ডলৰ উপস্থিতি আৱিষ্কাৰ কৰে উইকিৱেব মুকলি 1995 চনৰ 25 মাৰ্চত ৱাৰ্ড কানিংহামে বিশ্বৰ প্ৰথম উইকিৱেব মুকলি কৰে ইয়াক ছফ্টৱেৰ ডেভেলপাৰসকলৰ বাবে ধাৰণাসমূহ ভাগ বতৰা আৰু আলোচনা কৰিবলৈ এক সহযোগিতামূলক মঞ্চ হিচাপে ডিজাইন কৰা হৈছিল ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় প্ৰতিষ্ঠা 1957 চনৰ 25 মাৰ্চত বেলজিয়াম ফ্ৰান্স ইটালী লাক্সেমবাৰ্গ নেদাৰলেণ্ডছ আৰু পশ্চিম জাৰ্মানীয়ে ৰোম চুক্তিত স্বাক্ষৰ কৰি ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় প্ৰতিষ্ঠা কৰে ইউৰোপীয় সংহতিৰ দিশত গুৰুত্বপূৰ্ণ এই পদক্ষেপে ইউৰোপীয় ইউনিয়ন গঠনৰ ভেটি স্থাপন কৰিছিল আমেৰিকাত প্ৰথম কাগজৰ নোটৰ প্ৰচলন 1862 চনৰ 25 মাৰ্চত আমেৰিকাত আনুষ্ঠানিকভাৱে কাগজৰ মুদ্ৰা জাৰি হয় গ্ৰীণবেক নামৰ এই নোটৰ প্ৰৱৰ্তনে আমেৰিকাৰ আধুনিক মুদ্ৰাৰ ভেটি স্থাপন কৰাৰ লগতে অৰ্থনৈতিক ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন সাধন কৰিছিল টিকটকত সৰ্বাধিক ফলো চাৰ্লি ডি এমেলিঅ'ৰ 2020 চনৰ 25 মাৰ্চত চাৰ্লি ডি এমেলিঅ' সেই সময়ত টিকটকত সৰ্বাধিক অনুসৰণ কৰা ব্যক্তি হিচাপে পৰিগণিত হয় তেওঁ লৰেন গ্ৰেক অতিক্ৰম কৰি 4 কোটি 14 লাখ অনুসৰণকাৰী হিচাপে পৰিগণিত হয় পিছলৈ তেওঁ 10 কোটি অনুগামী হোৱা প্ৰথমগৰাকী টিকটক ব্যৱহাৰকাৰী হিচাপে পৰিগণিত হয় বিশ্বৰ সৰ্ববৃহৎ বানানা স্প্লিট 2017 চনৰ 25 মাৰ্চত অষ্ট্ৰেলিয়াৰ ইনিছফেল চহৰত তৈয়াৰ হৈছিল 8.04 কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশ্বৰ আটাইতকৈ দীঘল বানানা স্প্লিট আইচক্ৰীম ভিত্তিক এই ডেজাৰ্টটো বনাওঁতে ব্যৱহাৰ হৈছিল 40,000 কল 2,500 লিটাৰ আইচক্ৰীম আৰু 2,000 লিটাৰ টপিং ৰঙীন টেলিভিছনৰ বিক্ৰী আৰম্ভ 1954 চনৰ 25 মাৰ্চত আমেৰিকাত প্ৰথম ৰঙীন টেলিভিছনৰ বিক্ৰী আৰম্ভ হয় RCA নিৰ্মাণ কৰা 15 ইঞ্চি ৰঙীন টেলিভিছন CT100ৰ মূল্য আছিল $1,000 এয়া ৰঙীন টেলিভিছন যুগৰ আৰম্ভণি যদিও ইয়াৰ বিস্তাৰ হ'বলৈ বহু বছৰ লাগিছিল সূৰ্যগ্ৰহণৰ প্ৰথম ফটো 1857 চনৰ 25 মাৰ্চত জাৰ্মান ফটোগ্ৰাফাৰ ফ্ৰেডেৰিক লেংগেনহাইমে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ প্ৰথম ফটো তুলিছিল জাগুৱেৰোটাইপ প্ৰক্ৰিয়া ব্যৱহাৰ কৰি তোলা এই ফটোখন জ্যোতিৰ্বিজ্ঞানৰ ফটোগ্ৰাফীৰ এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছিল ইনফৰমেশ্যন ডেস্ক দেশ টুডে